নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ। আপোনালোকে চাইছে ফাৰ্ম লাইফ আছাম। আপোনালোকৰ সন্মুখত কেইটামান বাৰবাৰী ছাগলী, আৰু আজি বাৰবাৰী ছাগলীৰ বিষয়ে আপোনালোকক অলপমান কথা ক'ম। আপোনালোকে যদি মানে ভাবি আছে এটা ব্ৰিডিং ছেটআপ বনাম বুলি, আপোনালোকে যদি ভাবি আছে, মন কৰি আছে কি আপুনি এখন ব্ৰিডিং ছেটআপৰ ওপৰত কাম কৰিম বুলি, ব্ৰিড চিলেকশ্যন কৰিব পৰা নাই, কি ব্ৰিডত কাম কৰিম, তো মই আপোনালোকৰ কাৰণে কওঁ কি আপোনালোকে মোৰ যদি মানে ভাবে কি হয় মই এটা ব্ৰিডিং ছেটআপ কৰি পেলাই জীৱনত সফল হ'ম, তেনেহ'লে আপোনালোকে বাৰবাৰী ছাগলীটো লৈ আপোনালোকে আৰামছে ব্ৰিডিং ছেটআপ এটা বনাই বাৰবাৰী ফাৰ্মিং আপোনালোকে কৰিব পাৰে। কিহৰ কাৰণে মই আপোনালোকক কওঁ এই কথাটো, বাৰবাৰী এটা এনেকুৱা ব্ৰিড হয়, ইহঁতে খুব কম জেগা চবতকৈ ডাঙৰ হৈছে কথা হৈছে কম জেগা। আপুনি ঘৰৰ ওপৰত ৰাখে, ছটৰ ওপৰত ৰাখে, ধৰক বোলে নাই অকণমান একঠামান জেগা আছে তাত ৰাখে ষ্টল ফিডিঙত কোনো ধৰণৰ হাই হুলস্থুল নাই, কোনো ধৰণৰ কাজিয়া নাই এই ছাগলীকেইটাৰ মাজত। ঠিক আছে, খুব ধুনীয়াকৈ খায়, খুব ধুনীয়া কম জেগাত পানী দানা আপোনালোকে যোগাৰ ধৰাৰ পিছত যেতিয়া আপোনালোকে এই ছাগলীখিনি সম্পূৰ্ণকৈ ৱেডাৰ একদম আমাৰ অসমৰ সৈতে মিলি গৈ সিহঁতে যেতিয়া পূৰা মানে অসমীয়া ছাগলী হৈ যাব, যেতিয়া মানে নিজকে অসমীয়া বুলি ক'ব, কথা এটা কৈছোঁ দেই, সেইটো আচলতে মানে এতিয়া সিহঁতে হিন্দীভাষী বুলি ক'ব পাৰি, কাৰণ সিহঁতে ইউ পি পৰা অহা ছাগলী হয়। তাৰপিছত যেতিয়া মানে সিহঁতে সম্পূৰ্ণ ৱেডাৰ মেচিং হৈ ধুনীয়াকৈ যেতিয়া আমাৰ জলবায়ুৰ সৈতে খাপ খাই যাব, তেতিয়া সিহঁতে ৱেট গেইন কৰিব। তেতিয়া ৱেট গেইন কৰিলে আপোনালোকে চাব, আমাৰ অসমত বাৰবাৰীয়ে ভাল ৱেট গেইন কৰে। মই দেখিছোঁ ৭৫-৮০ কেজিলৈকে দেখিছোঁ বাৰবাৰী দুলীয়াজান ছাইডৰ। তো খালি খোৱাৰ ওপৰত কথা। তাৰপিছত পল্লৱদা ফাৰ্মখনৰ কথা কওঁ, এজনী মাইকী ছাগলী ৫০-৫৫ কেজি ৱেটৰ পল্লৱদা ঠাইত ছাগলী আছে। তো সেইবিলাক মই দিয়া ছাগলী হয় এটা সময়ত। আজিৰ তাৰিখত পল্লৱদাই ভাল এটা গড ফাৰ্মিঙৰ ওপৰত ভাল কাম কৰি আছে বাৰবাৰীৰ ওপৰত। তো আপোনালোকে যদি বাৰবাৰীত কাম কৰিম বুলি মানে বা এটা ব্ৰিডিং ছেটআপ বুলি বনাম বুলি ভাবি আছে, তেনেহ'লে আপোনালোকে বাৰবাৰীত কাম কৰিব পাৰে। খুব কম খানাতে পেট ভৰে, জেগা কম লাগে, বেমাৰ কম, ৱেডাৰ খুব ধুনীয়াকৈ মেচিং হৈ যায়, দানা কম লাগে, ঠিক আছে, এগ্ৰেছিভ কম, গাখীৰ বেছি, পোৱালি দিয়া ক্ষমতা বেছি, পোৱালি দিলে পোৱালি আউল মাৰিব খুব ধুনীয়াকৈ জানে। মানে পোৱালিটো দিয়াৰ পিছত পোৱালিটো আউল মাৰা এটা কথা আছে, পোৱালিটো খুব ধুনীয়া আউল মাৰি কিনে খুব ধুনীয়াকৈ পোৱালি ডাঙৰ কৰে। সেইটো কাৰণে মই বাৰবাৰীটো প্ৰিফাৰ কৰোঁ। কিন্তু ৰাইজে যিমান পায় তিমান কাণ দীঘলৰ পিছতে দৌৰি আছে। মই কিন্তু মোৰ পিনে মই ক'বলৈ বিচাৰিলে কাণ দীঘলৰ পিছত ইমান দৌৰি লাভ নাই। খালি আপোনালোকে এটা ব্ৰিড চিলেকশ্যন কৰিব লাগে, ব্ৰিডিং ছেটআপ। যাৰ পইচা আছে তেওঁলোকক কথা কৈছোঁ, আৰু যাৰ ঠাইত পইচা নাই, যোনে মানে পইচা অকণ ধৰক কম আছে, তেতিয়াহ'লে তেওঁলোকে বেলেগ এটা ব্ৰিডতো কাম কৰিব পাৰে, যিকোনো ব্ৰিডত কাম কৰিব পাৰে, F1ত কৰিব পাৰে, F2ত। কিন্তু আপোনাৰ যদি পইচা আছে কিন্তু আপুনি ফাৰ্মিং লাইনত আহিব বিচাৰিছে, আহি পেলাই আপোনালোকে যদি মানে হেমাহি কৰি আছে, ৰখি আছে, ভাবি আছে কোনটো ব্ৰিডত কাম কৰিম নকৰিম কিবা কিবি ভাবি আছে, তেনেহ'লে মই আপোনালোকৰ কাৰণে কৈ দিম, এটা আপোনালোকে মিছ কৰি আছে, বাৰবাৰী ব্ৰিডটোৰ ওপৰত কাম কৰক। সঁচাই ফিউচাৰ আছে, ইয়াৰ সঁচাই ফিউচাৰ আছে। মই যোনদিনাখন ট্ৰেডিং বন্ধ কৰিম আপোনালোকে গম পাব। মই আপোনালোকৰ আগত ক'ম, ট্ৰেডিং বন্ধ কৰক, প্ৰায় 1-1.5 মাহৰ আগত কৈ দিম মই ট্ৰেডিং বন্ধ কৰিব ওলাইছোঁ। তেতিয়া আপোনালোকে দেখিব কি মই কমচে কম 20 জনীমান বাৰবাৰী সোমোৱাই তাৰপিছত ট্ৰেডিংটো বন্ধ কৰিম। মই 20 জনীমান বাৰবাৰী সোমোৱাই মোৰ ফাৰ্মখন আকৌ এজেগাত মাটি তুলিছে, বা প্ৰায় 4.5 লাখ মান টকা খৰচ কৰি পেলাই মাটি চাটি তুলি বনাই লৈছোঁ। তো তাত বাৰবাৰী এটা ছেটআপ বনাম, খালি বাৰবাৰী থাকিব, তাত কোনো ধৰণৰ মিক্স নাথাকে। এই নিচিনা ছাগলী থাকিব, ধুনীয়া একদম কালাৰফুল ছাগলী, ডাঙৰ চাইজৰ ছাগলী ৰাখিম, কমচে কম 20 জনী ছাগলী ৰাখিম, আৰু ষ্টল ফিডিঙত কাম কৰিম। চাইলেজ আজিকালি অসমত য'ত ত'ত পোৱা যায় চাইলেজ, বা নিজে বনাওঁ বুলি ক'লে আপোনাৰ 1 বিঘা মাটিত কমচে কম প্ৰায় 5 টনমান চাইলেজ বনায়, আৰু 20 জনী ছাগলীৰ কাৰণে 5 টন চাইলেজ নালাগে। বেছি 1 কেজি 1.5 কেজি চাইলেজ খায় এটা বাৰবাৰী ছাগলী। এইকেইটা মতাকেইটাতো আধা কেজি মানতে পেট ভৰি যায়, এই ডাঙৰকেইজনী 1 কেজি মানে নালাগে আৰু, কথা এটা কৈছোঁ মই। তাৰ ওপৰত দানা থাকিলে, মাকৈ থাকিলে, ইটো সিটো থাকিলে, তো ছাগলীখিনি খুব কম খৰচতে আপুনি খুব ধুনীয়াকৈ এখন ফাৰ্মিং কৰিব পাৰে। আৰু এটা কথা মই আপোনালোকক কওঁ, চাওক, মানুহে ভাবে কি মানে ইউ পি ভিডিঅ' চাই পেলাই আপোনাৰ কয় কি ছাগলী দেখোন তাত 12,000 পায় ডাঙৰ ছাগলী। তো আপোনালোকে ট্ৰাই কৰিব পাৰে, নিজেও আনিব পাৰে, একো কথা নাই। ইউ পিত আপোনালোকেও ফোন কৰিব পাৰে, ময়ো ফোন কৰিব পাৰে, আপোনালোকে নিজে ফোন কৰি পেলাই নিজে আনিব পাৰে, নিজে লৈ আহক। কিন্তু মই অনাৰ পিছত যিবিলাকখন এডজাষ্ট কৰিবৰ কাৰণে যিখিনি খৰচা কৰোঁ নহয়, সেইটো বহুত মানে ডাঙৰ খৰচা হৈ যায়, গম পায়নে। তো সেইটো আৰু তাৰপিছত ধৰক ট্ৰেইনৰ খৰচা দিব, তাত কিনিলেই নহ'ব, কিনাৰ পিছত ট্ৰেইনত উঠাব লাগিলে, ট্ৰেইনত উঠাবলৈ নিওঁতে টেম্পু এখনত লৈ গ'ল, সেই টেম্পুখনৰ ভাড়াটো লাগিলে, ট্ৰেইনত যিটো এটা ছাগলীত ভাড়া লাগিলে, এটা ছাগলীত প্ৰায় 2500 মান টকাকৈ লয়, সেই ছাগলী এটাত সিমান টকাকৈ যাব। তাৰপিছত আকৌ আহিলে নামিলে ইটো সিটো, সেইবিলাকত ঢেৰ খৰচা আছে। সেইবিলাক খৰচা বাদ দিয়াৰ পিছতহে এটা ছাগলী যায় প্ৰায় 16,000 মান টকা, 15,000 মান টকা পৰি যায়।
তেতিয়া আৰু মোৰ নিজৰ ইটো সিটো হেৰি কৰি পেলাই কমচে কম 2000 টকা এটা ছাগলী ৰাখিবলগীয়া হয়, তেতিয়া মানে সিমানটোত বেচিবলগীয়া, তাৰ বাহিৰে ৱেডাৰ মেচিং কৰি দিবলগীয়া হয়। তো এনেকৈ এইবিলাকত কথা থাকি যায়, এইবিলাকৰ কাৰণে ছাগলীটোৰ দামটো হৈ যায়। ময়ো এই কামটোৱে বৰ বেছি হেপী নহয়, মানে উপায় নাপায় কৰি থকা নিচিনাকৈ কৰি আছোঁ। সদায় দিনে নকৰিম এই কামটো, যে এনেকৈ নহয় কি মানে সদায় কৰিয়ে থাকিম। ময়ো বেলেগ কামবিলাক ষ্টাৰ্ট কৰি আছোঁ। যেতিয়া সেইবিলাক কাম পূৰা হৈ যাবগৈ, তেতিয়া মোক কোনোবাই যদি 20,000 টকা ছাগলীজনী 25,000 টকা দিয়ে, মই তেতিয়াও আনি নিদিওঁ। কাৰণ কৰি আছোঁ এতিয়া। মুঠতে মই আপোনালোকক এইটো কথাই ক'লোঁ কি মোৰ বেলেগ কাম নাই, বৰ্তমান মোৰ বেলেগ কাম নাই, সেইকাৰণে মই কৰি আছোঁ, বাছ সিমানেই কৈছোঁ মই, বুজিলেনে? আছে বেলেগ কাম, কিন্তু সেইবিলাক কামৰ আৰ্নিং এতিয়া হোৱা নাই। যেনে মোৰ মাছৰ ফাৰ্মিঙত আৰ্নিং হোৱা নাই, গৰু ফাৰ্মিঙত ধৰক গৰু ফাৰ্মখনৰ আৰ্নিং আছে বাৰু, বৰৰ ফাৰ্মখনৰ আৰ্নিং আছে, কিন্তু মানে ইয়েৰলি আৰ্নিং আছে সেইবিলাকত। তো কিন্তু যেতিয়া মানে মোৰ এটা ফিক্স আৰ্নিং এটা হৈ যাব, ধৰক প্ৰতি মাহে ধৰক আপোনাৰ এটা আৰ্নিং হৈছে, ধৰক 1 লাখ টকা এটা আৰ্নিং হৈছে প্ৰতি মাহে, তেতিয়া মই 1 লাখ টকা নালাগে, প্ৰথম অলপমান দিন 50,000 টকা যদি আৰ্নিং হয়, তেতিয়া মই কামটো বাদ দিম। এই কামটো বাদ দিয়া কিছুমান কথা আছে, আপোনালোকে বিশ্বাস কৰে নকৰে নাজানো, এইবিলাকখন চাওক, চালেই গম পাব। এইবিলাকখন চাওক, এটা ছাগলীক এনিছে 2টা ইনজেকশ্যন মাৰিব লাগে একেলগে। সেই সিপিনে মতাটো বা এই মাইকীজনী এনেকুৱা ছাগলী এজনী, আৰু এটা ঔষধৰ দাম 80 টকাকৈ। খালি এইটো মাৰিলেও নহ'ব, তাৰ লগত এইটো মাৰিব লাগিব, তাৰ লগত এইটো মাৰিব লাগিব, তাৰ লগত এইটো মাৰিব লাগিব, তাৰ লগত এইটো মাৰিব লাগিব। এই 5টা কম্বিনেশ্যন কৰি পেলাই এটা ছাগলী 5 দিনৰ এটা কৰ্চ কৰা যায়, তেতিয়া যাই পেলাই ছাগলীটো ঠিক হয়। তাৰপিছত আকৌ সিহঁতক দিয়াৰ আগতে ভেকচিন কৰি দিয়া যায়। তো আপোনালোকে চাওক কেনেকৈ ছাগলী এটা অনাৰ পিছত কিমান ৰেষ্টবল দিব লাগিব, তাৰপিছত আৰু সিহঁতক মানে ভালকৈ হেৰি হ'বৰ কাৰণে আপোনাৰ টনিক দিব লাগিব, এনেকুৱা, বুজিছেনে? তো এইবিলাক বহুত খৰচা আছে। তাৰপিছত হাগনি হৈ গ'ল, হাগনি হোৱাৰ পিছত এই হাগনি টেবলেট কিবা কিবি ইটো সিটো, এটা হাগনি হৈ আছে মিলাই থৈছোঁ চাওক হাগনি টেবলেট। তো সেনেকৈ বহুত এটা ডাঙৰ এমাউণ্ট এটা গুচি যায়। সেইবিলাকৰ কাৰণে এটা ছাগলী ৰেট হয়, বহুত ৰেট হৈ যায়গৈ। তো সেইটো কথাই বুজি নাপায় ৰাইজে। সেইটো কথা ক'বলৈ গ'লে মানে হয় বেছি কথা কৈ আছে বা বহুত বেছি দাম লৈছে। যিবিলাকত মানুহে F1 F2 বেছি আছে, সেইবিলাকত একো খৰচা নাই। কাৰণ F1 F2 কি হয়, এই আমাৰ F1 F2 বজাৰৰ পৰা উঠাই দিয়ে বা ক'ৰবাৰ পৰা উঠাই দিয়ে, সেই ছাগলীটো ধৰক কিন্তু বেমাৰ হোৱাৰ কথা, একো বেমাৰ হোৱাৰ কথাই আহি নপৰে। কিন্তু বাহিৰৰ পৰা অহা ছাগলী এটা বেমাৰ হ'বই, 100% বেমাৰ হ'ব, সেইটো কোনো হেৰিয়ে নাই তাত। মানে আজি অলপমান দিনৰ আগত দিগন্ত বুলি কোৱা দাদা এজনে মোৰ পৰা লৈছিলে, তাৰপিছত মাইকীকেইজনী নিজে আনিম বুলি ক'লে, আনক। এজনী মাইকী ছাগলীও বাচাব নোৱাৰিলে। তো এই নিচিনা কথাতে তেওঁ এজনী ছাগলী কমচে কম প্ৰায় 15-16 হাজাৰ মানকৈ পৰিছিল বুলি কৈছিলে তেখেতে, আহি পোৱালৈকে, ঘৰ পোৱালৈকে। তো কি লাভ হ'ল কওক? মই 18,000 বা 20,000 টকা ল'লোঁ হয়, কিন্তু ছাগলীকেইটা জিন্দা থাকিলে হয় ফিউচাৰত, এই গোটেই পইচাটোৱে তেওঁ সোমাই গ'ল। সেইটোৱে। যদি ভিডিঅ'টো ভাল লাগিলে, যদি কাৰোবাক লাগে মোক কণ্টেক্ট কৰিব, নিশ্চয় আপোনালোকে পাই যাব। ধন্যবাদ।